নগাঁৱত নিছানৰ নতুন বাহন মুকলি। বুধবাৰে নগাঁৱৰ ধানুই মটৰ্ছত মুকলি হ'ল নিছান কোম্পানীৰ এখন নতুন বাহন। গ্ৰেভাইট নামৰ এই MUV শ্ৰেণীৰ বাহনখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ছেলছ মেনেজাৰ তন্ময় ভট্টাচাৰ্য, ধানুই মটৰ্ছৰ পৰিচালন সঞ্চালক ললিত তদী, নিছানৰ এৰিয়া মেনেজাৰ দীপজ্যোতি ডেকাকে প্ৰমুখ কৰি কেইবাগৰাকীও অভ্যাগতৰ লগতে প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাসকল। বুধবাৰে মুকলি হোৱা গ্ৰেভাইট নামৰ এই বিলাসী তথা অত্যাধুনিক বাহনখনত উপলব্ধ বহুকেইটা সুৰক্ষামূলক ব্যৱস্থা। আনহাতে ভাৰতবৰ্ষৰ নিম্ন মধ্যবিত্ত শ্ৰেণীয়েও অতি কম পৰিমাণৰ ডাউন পেমেণ্ট দি ক্ৰয় কৰিব পাৰিব গ্ৰেভাইট নামৰ এই বিলাসী বাহনখন। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। Okay. আজি আমি নগাঁও ধানবি নিছানৰ ডিলাৰশ্বিপত আজি গ্ৰেভাইটখন লঞ্চ কৰি আমি বহুত আনন্দিত উপভোগ কৰিছোঁ। এইখন 7 সিটাৰ MPV হয়, মাল্টি ইউটিলিটি ভেহিকেল, যোনটো বহুত কম দামত চবৰ কাৰণে এফৰ্ডেবিলিটি আমি নিছানে নজৰ ৰাখি এইখিনি গাড়ীখন উলিয়াইছে। এইখন গাড়ীখন আপোনাৰ ইনিচিয়েল প্ৰাইচ ষ্টাৰ্ট হ'ব 5,65,000, যোনটো সকলো ধৰণৰ মানুহে এফৰ্ড কৰিব পাৰে। এইখন গাড়ী এইখনে আমাৰ নিছানৰ মেইন মটো আছিলে। চ' এইখন গাড়ী বেচিকেলি বেছ মডেলৰ পৰাই আপুনি ABS, EBD, 6 এয়াৰবেগছ, ট্ৰেকশ্যন কণ্ট্ৰল এইবোৰ ছেফটি ফিচাৰ্ছ পাই যাব। চ' য'ত আপুনি টপ মডেলত গ'লে 15 ইঞ্চৰ হুইল পাই যাব, ট্ৰেকশ্যন কণ্ট্ৰল পাই যাব, ৱায়াৰলেছ চাৰ্জিং পাই যাব, কিলেছ এণ্ট্ৰি পাই যাব, প্লাছ 30+ ফিচাৰ্ছ আপুনি পাই যাব। বেলেগ MUVত কি হয়, আপোনালোকৰ যোনটো 6 এয়াৰবেগছ থাকে সেইটো লাষ্ট ৰ'লৈকে ফুল নাখায়, কিন্তু সেইটো আপোনাৰ লাষ্ট ৰ'লৈকে আপোনাৰ ছেফটি দি আছে 6 এয়াৰবেগছ। ডাঙৰ এখন এডভান্টেজ নিছান। এইটো 1 লিটাৰ পেট্ৰল ইঞ্জিনত, যোনটো 1000cc বুলি আমি কওঁ, 1000cc পেট্ৰল ইঞ্জিনত আমাৰ দুটা ভেৰিয়েণ্ট আছে, এটা মেনুৱেল ট্ৰান্সমিশ্যন আছে আৰু এটা অট'মেটিক ট্ৰান্সমিশ্যন আছে। নিশ্চয় ইয়াতে ফাইনেন্স সুবিধা আছে। আমাৰ ইন হাউচ ফাইনেন্স আছে, নিছান ফাইনেন্স, য'ত আপুনি 5.55 ৰেট অফ ইণ্টাৰেষ্টত আপুনি গাড়ীখন লাভ কৰিব পাৰে। নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ কাৰণে হয়, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ গ্ৰাহকৰ কাৰণে বহুত ভাল খবৰ এখন আছে যে তেখেতে 1 লাখ টকামান ডাউন পে'মেণ্ট দি মেলি এখন গাড়ী ঘৰলৈ লৈ যাব পাৰে।